নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজি এই ভিডিঅত এডিআৰই হাই সেকেন্ডাৰী লেভেলৰ এক্সাম দিয়া ক্যান্ডিডেট সকলে নিজৰ ওএমআৰ আনসাৰ কিখন কিদৰে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ অনলাইন এপ্লাই কৰা প্ৰসেছটো আজি এই ভিডিঅত দেখুৱাই দিম ভিডিঅটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব যদি অনলাইন এপ্লাই কৰোতে বা ওএমআৰ সিটখন ডাউনলোড কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু হোৱাটসএপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে যদি এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে হোৱাটসএপ গ্ৰুপটো জয়েন হ'ব বিচাৰে তেনেহলে জয়েন হৈ ল'ব পাৰে প্ৰথমতে আপোনালোকে sevaonline.org ওয়েবসাইটটো লগইন কৰি ল'ব তাৰ পাছত আপোনালোকে তললৈ আহিলে দেখিবলৈ পাব ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট দেখিছে তাত আপোনালোকে ক্লিক কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে যদি মোবাইলত কৰি আছে মোবাইলতো কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ এই পেজটো খোল খাব ইয়াত আপোনালোকে নোটিফিকেশনত গৈ মই প্ৰথমতে নোটিফিকেশন কিখন আপোনালোকক দেখুৱাই লৈছো যে কি তাৰিখৰ পৰা কি তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ওএমআৰ সিটখন কেতিয়া কিদৰে ডাউনলোড কৰিব পাৰিব সকলো তথ্য নোটিছ কিখনত দিয়া হৈছে লগতে মই সম্পূৰ্ণ প্ৰসেছটো শেষলৈ দেখুৱাই দিম কিদৰে আপোনালোকে পেমেন্ট কৰিব লাগিব কিমান পেমেন্ট কৰিব লাগিব 500 টকা পেমেন্ট কৰিব লাগিব নেকি বহুতে কমেন্ট কৰি সুধি আছিল সম্পূৰ্ণ প্ৰসেছটো আপোনালোকে চাই ল'ব প্ৰথমতে নোটিছ কিখন চাই লওক আজি 27 তাৰিখৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে 11:30 বজাৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱা কথা আছিল কিন্তু অলৰেডি আপোনালোকৰ অনলাইন এপ্লাই কৰা লিংকটো এক্টিভ হৈছে দেখিছে ইয়াত কোৱা হৈছে যে 15 সেপ্টেম্বৰত যেটো হাই সেকেন্ডাৰী লেভেলৰ এক্সাম হৈছিল হে এক্সামটোৰ আপোনালোকৰ যেটো সফট কপি আছে সফট কপি ওএমআৰ আনসাৰ শীট আপোনালোকে ডাউনলোড কৰিব পাৰিব 27 সেপ্টেম্বৰ 2024 from 11:30 am অৰ্থাৎ 27 সেপ্টেম্বৰ 2024 ৰ 11:30 am ৰ পৰা 15 অক্টোবৰ 2024 লৈকেহে আপোনালোকৰ এই লিংকটো এক্টিভ থাকিব অৰ্থাৎ হাই সেকেন্ডাৰী লেভেলৰ এক্সাম দিয়া ক্যান্ডিডেট সকলে 27 সেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈকে নিজৰ ওএমআৰ সফট কপিটো ডাউনলোড কৰিব পাৰিব ডাউনলোড মানে আপোনালোকে আবেদন কৰিব লাগিব 50 টকা এটা পেমেন্ট কৰি কিদৰে 50 টকাটো পেমেন্ট কৰিব লাগিব 500 টকাটো কিহত পেমেন্ট কৰিব লাগিব সকলো তথ্য দি দিম ইয়াত আপোনালোকে নোটিছখন দেখিছে নোটিছখনৰ লিংক গিটাও মই ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সবিশেষ চাই ল'ব পাৰিব ইয়াৰ ওয়েবসাইটটো দিয়া হৈছে www.sevaonline.org এই ওয়েবসাইটতে আপোনালোকে কৰিব পাৰিব বা www.assam.gov.in ওয়েবসাইটটো আপোনালোকে কৰিব পাৰিব ইয়াত দেখিছে আপোনালোকে ওএমআৰ সফট কপিটো আপোনালোকে ডাউনলোড কৰিবৰ বাবে মাত্ৰ 50 টকা পেমেন্ট কৰিব লাগিব দেখিছে 50 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব লগতে কিদৰে আবেদন কৰিব এপ্লাই কৰিবৰ বাবে কি লাগিব হেতু সক আপোনালোকে ইয়াত দেখিছে যে ইউজাৰ নেম অৰ্থাৎ আপোনাৰ যেটো এপ্লিকেশন আইডি আছিল যেটো আপোনালোকে এডমিটটো ডাউনলোড কৰতে নিশ্চয় এপ্লিকেশন আইডি পাসওয়াৰ্ডটো ফিল আপ কৰে সেই এপ্লিকেশন আইডি আৰু পাসওয়াৰ্ডটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ ওএমআৰ সিটটো চাব পাৰিব বহুতে হয়তো ভাবি আছিল যে নিজৰ ওএমআৰ সিটটো পঢ়াহেন ভাল আছিল বা তেতে কিমান মাৰ্ক পাইছে আপোনালোকে সঠিকটো গম পাই গলতেন এতিয়াৰ পৰা আপোনালোকৰ সেই সুবিধাটো আহি গৈছে আজিৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াত কোৱা হৈছে যে 28 সেপ্টেম্বৰ 2024 ৰ পৰা 10 অক্টোবৰলৈকে 28 সেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈকে আপোনালোকে তাৰ ভিতৰত যদি আপোনালোকে ধৰিলক আজি আপোনালোকৰ ওএমআৰ সিটটো আবেদন কৰিলে কাইলে ভিতৰত আপোনালোকৰ ওএমআৰ সিটটো আহি গল ঠিক আছে ওএমআৰ সিটটো চাই পেলাই দেখিছে যে আপোনালোকৰ ওএমআৰ সিটটোত আপুনি শুদ্ধকে দিছিলে কিন্তু তাত নেগেটিভ মাৰ্কিং আহিছে বা আপোনালোকে যদি কিবা খেলিমেলি দেখিছে তেন্তে পপাৰ আপোনালোকে জাস্টিফিকেশন দি পেলাই আপোনালোকে ক্লেম কৰিব পাৰিব যে মোৰ এনেকুৱা ভুল হৈছে আপোনালোকে এটো কাৰেকচন কৰি দিয়ক তাৰ বাবে আপোনালোকে 500 টকা পেমেন্ট কৰিব লাগিব ধৰিলক আপোনালোকৰ কোৱেশ্চন নম্বৰ 8 আপোনালোকৰ শুদ্ধ আনসাৰ বি কিন্তু আপোনালোকে বি তে ক্লিক কৰিছিলে কিন্তু আপোনালোকৰ কিবা স্বৰূপত হেতু আপোনালোকৰ যদি ভুল আহিছে বা তেনেকুৱা ধৰণৰ যদি কিবা খেলিমেলি হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 500 টকা পেমেন্ট কৰি হেতু ক্লেম কৰিব পাৰিব আৰু যদি আপোনালোকৰ জাস্টিফিকেশনটো শুদ্ধ হয় তেনে আপোনালোকে দিয়া প্ৰুফটো যদি তেওঁলোকে শুদ্ধ বুলি ভাবে তেতিয়া আপোনালোকৰ 500 টকাটো ৰিফান্ড কৰি দিয়া হ'ব ঠিক আছে 500 টকাটো ৰিফান্ড কৰি দিয়া হ'ব আৰু যদি আপোনালোকে যেটো বাবে আপোনালোকে জাস্টিফিকেশন দিছে যদি হেতু আপোনালোকৰ তেওঁলোকে যদি ভুল বুলি ধৰি লয় তেনেহলে আপোনালোকক 500 টকাটো ৰিফান্ড কৰি নিদিয়ে এই কথাখিনি কোৱা হৈছিল নোটিছখন আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকে এটা প্ৰপাৰ জাস্টিফিকেশন দিব লাগিব ইয়াত আপোনালোকক গুটেখিনি তথ্য দিয়া হৈছে ডেসক্ৰিপচনত নোটিছ কিখনৰ লিংক আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নোটিছখন ভালকে চাই ল'ব 500 টকাটো আপোনালোকে যেটো আপোনালোকৰ জাস্টিফিকেশন আছে ক্লিয়াৰিফিকেশন আছে হেতুৰ বাবে আপোনালোকে পে কৰিব লাগিব আৰু যদি তেওঁলোকে ভাবে যে আপোনালোকৰ কথাটো সত্য হয় তেনেহলে আপোনালোকক 500 টকাটো ৰিফান্ড কৰি দিব ঠিক আছে আৰু ওএমআৰ সিটখন চাবৰ বাবে বা ডাউনলোড কৰিবৰ বাবে মাত্ৰ 50 টকাহে পেমেন্ট কৰিব লাগিব ঠিক আছে 500 টকা নালাগে তাৰ বাবে মাত্ৰ 50 টকা পেমেন্ট কৰিব লাগিব তাৰ বাবে কেৱল আপোনালোকৰ যেটো এপ্লিকেশন আইডি আৰু পাসওয়াৰ্ডটোৰ প্ৰয়োজন হ'ব এটা কিদৰে আপোনালোকে কৰিব পাৰিব হেতু মই দেখাই দিছো পুনৰ আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন গ্ৰেড 4 গ্ৰেড 3 হেতুত ক্লিক কৰিব ইয়াত আপোনালোকে দেখিছে ডাউনলোড এডমিট কাৰ্ড অৰ্থাৎ যেটো ডিগ্ৰী লেভেলৰ এডমিট কাৰ্ড আৰু ড্ৰাইভাৰ সকলৰ এডমিট কাৰ্ড ইতিমধ্যে প্ৰকাশ পাইছে কিদৰে ডাউনলোড কৰিব পাৰিব তাৰ ওপৰত মই ডিটেইলছত এটা ভিডিও বনাই দি ৰাখিছো অলৰেডি যদি সেই ভিডিওটো চোৱা নাই চাই ল'ব পাৰে যদি এতিয়ালৈকে এডমিট সমূহ ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব আৰু লগতে ইয়াত দিয়া হৈছে দেখিছে পেপাৰ 3 ফৰ
HSSLC লেভেল পোষ্ট এক্সাম হেণ্ড অন আপোনালোকৰ 15/9 আপোনালোকৰ 2024 দেখিছে আপোনালোকে তাৰপিছত আপোনালোকৰ ইয়াত দেখিছে আপোনালোকৰ to the release objection of the OMR sheet অৰ্থাৎ হেইটোৱে কৈছো আপোনালোকৰ যদি অবজেকশন আছে যদি কিবা আনসাৰ কিট অবজেকশন আছে তেনেহলে আপোনালোকে 28 তাৰিখৰ পৰাহে আবেদন কৰিব পাৰিব আৰু ডাউনলোড আনসাৰ কি আপোনালোকৰ 28 তাৰিখৰ পৰাহে এই লিংকটো এক্টিভ হ'ব আজি এক্টিভ হৈছে কেৱল এপ্লাই কৰা লিংকটো ঠিক আছে আপোনালোকে OMR sheetখনৰ বাবে আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব ক্লিক হিয়াৰ অপচনটো ক্লিক কৰিলে আপোনালোকৰ লগইন কৰা পেজটো খোল খাব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ আপোনালোকে ডাইৰেক্ট লগইন কৰি ল'ব পাৰিব ইয়াত আপোনালোকে যেটো এপ্লিকেশন নাম্বাৰ আছে এপ্লিকেশন নাম্বাৰ ফিল আপ কৰিলে তাৰ পাছত আপোনালোকৰ যেটো পাসওয়াৰ্ড আছে পাসওয়াৰ্ডটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব যদি এপ্লিকেশন আইডি পাসওয়াৰ্ড পাহৰি গৈছে তেনেহলে আপোনালোকে ফৰগট কৰিব পাৰে বা নিজৰ এডমিট কাৰ্ডখনত চেক কৰি লওক হাই সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম দিছিলে আপোনালোকে সেই এডমিট কাৰ্ডখনত আপোনালোকৰ এপ্লিকেশন নাম্বাৰ থাকে বা আপোনালোকৰ মেছেজত চেক কৰিলে পাই যাব যদি কেনেবাকে পাসওয়াৰ্ডটো পাহৰিছে বা যদি আপোনালোকে কেফেট কৰিছিলে যদি আপোনাৰ পাসওয়াৰ্ডটো মনত নাই তেন্তে হলে পুনৰ আপোনালোকে ফৰগট পাসওয়াৰ্ড কৰিব পাৰে তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিলে আপোনাৰ মোবাইলত এটা মেছেজ গুচি যাব আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো তাৰপিছত ইয়াত আপোনালোকে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো শুদ্ধকৈ ফিল আপ কৰি লগইন অপচনটোত ক্লিক কৰি দিব এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড ফিল আপ কৰা হৈ গৈছে মই লগইন অপচনটো ক্লিক কৰি দিছো লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেন্ট ইনফৰমেশন আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ নাম ফাদাৰ নেম ডেট অফ বাৰ্থ আৰু কাষ্ট এইকিটা আপোনালোকৰ শো কৰিব লগতে আপোনালোকৰ তলত দেখিব অনলাইন পেমেন্ট OMR ডাউনলোড দেখিছে আপোনালোকৰ ইজ পেন্ডিং আপোনালোকে যেহেতু পেমেন্ট কৰা নাই এতিয়ালৈকে হেইভাবে আপোনালোকৰ পেন্ডিং দেখুৱাব প্ৰথম যেতিয়া লগইন কৰি চাব তাৰপিছত দেখিছে ষ্টেটাসটো আপোনালোকৰ ইয়াত থাকিব এক্সাম ডেটটো আপোনালোকৰ দিয়া হৈছে তাৰপিছত ওপৰত আপোনালোকে দেখিবলৈ পাব অপচন ফৰ OMR আনসাৰ শীট ডাউনলোড পেপাৰ 3 HSLC লেভেল পোষ্ট আপোনালোকে সেই অপচনটোত ক্লিক কৰি দিব মই কাৰ্চিন দি দেখুৱাই দিছো সেই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট পেমেন্টৰ পেজটো খোল খাব দেখিছে পেমেন্ট ডিটেইলছ ফৰ OMR আনসাৰ শীট ডাউনলোড পেপাৰ 3 HSLC লেভেল এক্সামিনেশন ডেট আপোনালোকৰ 15/9/2024 ইয়াত আপোনালোকৰ এপ্লিকেশন নাম্বাৰ নাম ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ গুটিখিনি ডিটেইলছ শো কৰিব লগতে ফি বুলি আপোনালোকৰ 50 रुपीस এটা শো কৰিব তাৰ পাছত গো ফৰ পেমেন্ট অপচনটো ক্লিক কৰিব যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতো কৰিব পাৰিব ক্ৰোম এপটোত আপোনালোকে খুলি পেলাই ডেস্কটপ মোডটো অন কৰি ল'ব তেতিয়া আপোনালোকৰ অনলাইন কৰতে অলপ সুবিধা হ'ব তাৰ পাছত আপোনালোকে পেমেন্ট কৰা কেইবাটাও মেথড ইয়াত আপোনালোকে দেখিবলৈ পাব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰুদি কৰিব পাৰে বা আপোনালোকে নেট বেংকিং ইউজ কৰিব পাৰে বা আপোনালোকে কিউআৰ স্ক্যান কৰিও পেমেন্ট কৰিব পাৰে এটো অতি সহজ হ'ব আপোনালোকৰ বাবে যদি আপোনালোকে কিউআৰ স্ক্যান কৰি আপোনাৰ যদি গুগল পে ফোন পে পেটিএম তেনেকুৱা ধৰণৰ এপ আছে তেন্তে আপোনালোকে এইদৰে আপোনালোকে কিউআৰটো সিলেক্ট কৰিলে ভীম ইউপিআই সিলেক্ট কৰাৰ পাছত কিউআৰটো আপোনালোকৰ জেনাৰেট হৈ যাব যদি মোবাইলত কৰি আছে তেনেহলে স্ক্ৰিনশ্বটটা মাৰি লওক তাৰপা আপোনালোকে গুগল পে ফোন পে খুলি তাত গৈ স্ক্যান কৰি পেলাই আপোনালোকে পেমেন্টটো কৰি দিব পাৰিব যদি ল্যাপটপত কৰি আছে তেনেহলে আপোনালোকে ল্যাপটপৰ স্ক্ৰিনত আপোনাৰ যেটো কিউআৰ আছে হেতু আহি যাব হেতু আপোনালোকে স্ক্যান কৰি পেমেন্ট কোডটো কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্টটো সাকসেস হৈ যাব অলপ সময় ওয়েট কৰিব যদি কেনেবাকে আপোনাৰ নেটটো স্লো হৈ আছে বা যদি আপোনাৰ যোনখিনি পা কৰিছে এইখিনি যদি নেটটো স্লো হয় বা আপোনালোকৰ যদি সাৰ্ভাৰটো অলপ স্লো চলি থকা দেখিছে তেনেকুৱা সময়ত আপোনালোকে পেমেন্টটো নকৰিব তেতিয়া আপোনালোকৰ পেমেন্টটো ফচি যোৱাৰ সম্ভাৱনা থাকে যদি আপোনালোকৰ সাৰ্ভাৰ ঠিক আছে বা নেটৰ কানেকচনটো ঠিক আছে তেনেহলে আপোনালোকে পেমেন্টটো কৰি দিব পেমেন্টটো কৰি দিয়াৰ লগে লগে দেখিছে অনলাইন পেমেন্ট ট্ৰানজেকচন ইজ সাকসেসফুল এইদৰে শো কৰিব তাৰপা আপোনাৰ নাম এপ্লিকেশন আইডি 50 रुपीस পেমেন্ট কৰা হৈ গৈছে ট্ৰানজেকচন নংটো শো কৰিব তাৰপিছত ট্ৰানজেকচন ষ্টেটাসটো সাকসেসফুল বুলি শো কৰিব যদি কেনেবাকে আপোনালোকৰ পেমেন্টটো ফেল হৈ গৈছে তেনেহলে ফেল বুলি শো কৰিব সাকসেস হৈ যোৱাৰ পাছত পুনৰ আপোনালোকে লগইন কৰিব লাগিব পুনৰ আপোনালোকে ক্লিক হিয়াৰ ফৰ লগইন অপচনটো ক্লিক কৰিব তাৰপিছত পুনৰ আপোনালোকে OMR আনসাৰ শীট দেখিছে ডাউনলোড পেপাৰ 3 সেই অপচনটো ক্লিক কৰি আপোনালোকে ডাউনলোড পুনৰ আপোনালোকে লগইন কৰি ল'ব লাগিব এই অপচনটো ক্লিক কৰি পুনৰ আপোনালোকে লগইন কৰি ল'ব পুনৰ লগইন কৰাৰ পাছত আপোনালোকৰ কি দৰে শো কৰিব হেতু মই দেখুৱাই দিছো পুনৰ আপোনালোকে লগইন কৰি ললে লগইন কৰাৰ পাছত আপোনালোকৰ এপ্লিকেন্ট ইনফৰমেশন খিনি আপোনালোকে নিশ্চয় দেখিছে এতিয়া আপোনালোকে তললৈ আহিলে দেখিবলৈ পাব অনলাইন পেমেন্ট OMR ডাউনলোড দেখিছে ইজ সাকসেসফুল প্লিজ ওয়েট ফৰ SMS এতিয়া আপোনালোকৰ এড্ৰেছ শো কৰিছে প্ৰথমতে পেন্ডিং বুলি শো কৰিছিলে এতিয়া আপোনালোকৰ সাকসেসফুল বুলি শো কৰিব যেতিয়া আপোনালোকে পেমেন্টটো কৰি দিব তাৰ পাছত দিয়া হৈছে যে ওয়েট ফৰ SMS এতিয়া আপোনালোকে বহুতে কমেন্ট কৰি সুধিব যে OMR শীটখন মই কেনেকৈ পাম বা মোৰ মেইলত আহিব নেকি বা মই কেনেকৈ ডাউনলোড কৰিম এতিয়া ইয়াত কোৱাই হৈছে যে ওয়েট ফৰ SMS যেতিয়া আপোনালোকৰ OMR শীটখন ডাউনলোড কৰিবৰ বাবে এভেইলেবল হ'ব তেতিয়া আপোনালোকৰ মোবাইলত এটা মেছেজ সেন্ড কৰিব তেওঁলোকে যে আপোনালোকৰ OMR শীটটো ওয়েবসাইটত এভেইলেবল হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তেতিয়া আপোনালোকে পুনৰ লগইন কৰি এই ওয়েবসাইটটোৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আজি যেহেতু মই এপ্লাই কৰি দিছো যেতিয়া মোৰ OMR খন
ইয়াত আপোনালোকৰ আহি যাব তেতিয়া মই কেনেকৈ ডাউনলোড কৰিব সেইটোৰ ওপৰত ভিডিঅ' বনাই দিম আৰু যিসকলে নিজৰ নিজৰ OMR শ্বীটখন চাম বুলি ভাবিছে অতি সোনকালে আপোনালোকে 50 টকাটো পে'মেণ্ট কৰি আজিয়ে এপ্লাই কৰি লওক ক্লাছটোলৈ নাথাকিব যিহেতু 15 অক্টোবৰলৈকেহে সময় দিয়া হৈছে তাৰপাছত আপোনালোকে কৰিব নোৱাৰিব যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব আৰু পে'মেণ্টটো কৰি দিয়াৰ পাছত এনেকৈ ৱেইট ফৰ SMS বুলি আহিব আপোনালোকে অলপ দিন ৱেইট কৰিব বা কাইলৈ মানেও আপোনালোকৰ আহি যাব পাৰে যিহেতু 28 তাৰিখৰ পৰাহে আপোনালোকৰ OMRখিনি ডাউনলোড কৰিব পাৰিব বুলি ৱেবছাইটত দিয়া হৈছে সেইবাবে কৈছোঁ কাইলৈ আপোনালোকে অপেক্ষা কৰিব কাইলৈ আপোনালোকৰ ইয়াত নিশ্চয় লিংকটো এক্টিভ হৈ যাব তেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব কাইলৈ এটা সবিশেষ ভিডিঅ' বনাই দি দিম যদি কাইলৈ মোৰ OMR শ্বীটখন আহে তেতিয়া মই আপোনালোকক দেখুৱাই দিম কিদৰে আপোনালোকে OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব যিসকলে নিজৰ নিজৰ OMR আনসাৰ কিখন চাম বুলি ভাবে তেওঁলোকে অতি সোনকালে sebaonline.org ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব লগতে নটিচ কিখন যদি চাওঁ বুলি ভাবে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া হৈছে সম্পূৰ্ণ লিংক গোটেই ইনফৰমেশন ডেসক্ৰিপচনত আছে আপোনালোকে ডেসক্ৰিপচনটো চেক কৰিব পাৰে বা ডিগ্ৰী লেভেল ড্ৰাইভাৰ লেভেলৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰা নাই এতিয়াও কৰি ল'ব পাৰে সময় আছে আপোনাৰ হাতত যদি কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব হোৱাটসএপ গ্ৰুপৰ লিংক দিয়া হৈছে হোৱাটসএপত আপোনালোকে জয়েন হৈ ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশনখিনি পাই থাকিবৰ বাবে যদি কিবা পৰা নাই বা যদি কিবা প্ৰবলেম হৈছে পেমেন্ট ৰিলেটেড হওক বা তেনেকুৱা ধৰণৰ হওক আপোনালোকে কমেন্ট কৰি সুধিব যদি আপোনালোকে হোৱাটসএপত জয়েন হৈ পেলাই ডাইৰেক্ট আপোনালোকে মোক মেছেজো কৰিব পাৰে তেও মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ হ'লেও উপকৃত হৈছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ